হয়, ইতিমধ্যে কিছু সময় পূৰ্বে অসম মেঘালয় সীমান্তৱৰ্তী যি ডামৰা অঞ্চল আছে, সেই ডামৰা অঞ্চলত এক গুলীয়াগুলী ঘটনা সংঘটিত হৈছে আৰু এই গুলীয়াগুলী ঘটনাত ডামৰাৰ এগৰাকী ব্যৱসায়ী গুৰুতৰভাৱে আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ ডামৰাৰ যি গুলীয়াগুলী ঘটনা সংঘটিত সেই স্থানত। ইতিমধ্যে মোৰ সতীৰ্থ সহযোগীয়ে ইতিমধ্যে ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু এই গুলীয়াগুলী ঘটনাত ইতিমধ্যে তদন্তৰ বাবে ইতিমধ্যে গোৱালপাৰা জিলা উচ্চপদস্থ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি পাইছে ইয়াতে, আৰু তেওঁলোকে এই ঘটনাৰ যি তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু কিহৰ কাৰণে কি গুলীয়াগুলী হৈছে বা কিয় লোকজনে গুলীয়াব লগা হ'ল বা তেওঁ কিয় গুলি খালে বা এই সম্পৰ্কত কিন্তু এতিয়ালৈকে কিছু তথ্য আমি জানিব পৰা নাই, যিহেতু তদন্ত অব্যাহত আছে। মোৰ লগত এই গুলীয়াগুলী ঘটনাৰ লগত প্ৰত্যক্ষদৰ্শী এগৰাকী জড়িত আছে। মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ আগবাঢ়িম। আচলতে ঘটনাটো কেনেকৈ হৈছে কওকচোন আপুনি। ঘটনাটো আমি ভিতৰৰ চব্জি কাটি আছোঁ ছাৰ, তাহাঁতৰ আবু চাহেদ আৰু নাইবালি তাহাঁতৰ বজাৰত গৈছে, ডামৰা বজাৰৰ পৰা এই সিং বুলি কয় বিহাৰী, তাৰ দোকানৰ পৰা পানীৰ ড্ৰাম লৈ আহিছে দুটা আৰু বাজাৰ খৰচ লৈ আহিছে। এটা ড্ৰাম আমাৰ গুদামত দিব আৰু এটা ড্ৰাম আবু চাহেদ লৈ যাব, তাতে ভাড়া থাকে বেলেগ ৰুমত। তো এই মোকো মাতিছে ড্ৰামটো লৈ যোৱা চহৰআলি, এই নাইবালি আমাক কৈছে যে চহৰআলি আহাচোন, এই ড্ৰামটো লৈ যোৱা পানীত। তে মই ড্ৰামটো ধৰিম অৱস্থা আৰু নাইবালিটো ড্ৰামটো নমাই দিছে। ইফালৰ পৰা 3-4টা শব্দ হ'ল, একদম পিলপিলিত ডাইন চাইডৰ পৰা শব্দ হ'ল। পিছত মই ভয় দাউৰি হেনে মই ভিতৰত গৈছোঁ। ভিতৰত যোৱাৰ পিছত আৰু এটা বেপাৰী আছিল, তাৰপিছতে ভিতৰত যেতিয়া গৈছোঁ তেতিয়া মানে ইমান চিল্লাই আছে, এজন মানুহ খালী কান্দি আছে, বড়ো ভাই গো। পিছত আমি এইদি আহিবা সাহস পোৱা নাই, ভয় খাইছোঁ। পিছত ইয়াৰ ঘৰদি আহি সেইকাৰণে চাং এইবিলাক তেজ ভৰি আছে। পিছত তাৰ সৰু ভাইটাৰ বাইক আছিল, বাইকত উঠাল ঠিকেই, কিন্তু ষ্টাৰ্ট নহ'ল। পিছলৈ এইটো ঘৰৰ জামাল ভাই বুলি কয়, তাৰ বাইক ওলাই হেনা সেই বাইকত লৈ হেনা মেডিকেলত পঠাই দিলোঁ। কেইটা গুলিৰ শব্দ শুনিছিল? গুলিৰ শব্দ 4টা শুনিছোঁ আমি, 3-4টা হ'ব, 4টাই হ'ব। সেইবিলাক দেখাই নাই ছাৰ, দেখা নাই। মানুহজন ক'ৰ হয়? মানুহজনতো আমি ভিতৰত আছিলোঁ, তাহান দুইজন আহিছে, তাহানে গম পাব। গুলি খাইছে তেওঁ ক'ৰ হয়? সেইটো বাগমাৰা চহৰৰ 1 নম্বৰ বাগমাৰা চহৰ, বৰপেটা ডিষ্ট্ৰিক্ট বাগমাৰা চহৰ। ইয়াতে তেওঁ কি কৰে? এতিয়া ভাঙাবোটাৰ মালিক, সি মহাজন, ভাঙাবোটাৰ ডেম খুলিছে আৰু বাকীগিলা যে আছে বেপাৰী তাহাঁত দুধনৈ হস্পিটেল। কেনেকুৱা তেখেতৰ শাৰীৰিক অৱস্থা? শাৰীৰিক অৱস্থা খুব বেয়া। সি ক'ল মোৰ বুকুটা গেল আৰু কি, এই চাইডত মানে 2-3টা মানে এক চাইডতে লাগছে, খালি বুকুত লাগছে, বুকুত আৰু পেটত লাগছে। আমি পিছত যে আহি দেখা পালোঁ মানে এইগিলা চব তেজ ঘূৰি আছে, মানে তাই অজ্ঞান হৈ আছে। হয়, ইতিমধ্যে যি গুলীয়াগুলী ঘটনা হৈছে, এই গুলীয়াগুলী ঘটনাত আচলতে ব্যক্তিগৰাকী যিগৰাকী আবু চাহেদ নামৰ যিগৰাকী ব্যক্তি আছে, সেই ব্যক্তিগৰাকী ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আৰু ইতিমধ্যে তেওঁক গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক দুধনৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তাতেই তেওঁৰ চিকিৎসা আৰম্ভ হৈছে আৰু খুব সম্ভৱ তেওঁক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিব পাৰে। যিয়েই নহওক, এই যি অসম মেঘালয় সীমান্তৱৰ্তী যি ডামৰা অঞ্চল, সেই ডামৰা অঞ্চলত কিন্তু কিছু সময় আগতে যি গুলীয়াগুলী ঘটনা সংঘটিত হ'ল, এই ঘটনাই কিন্তু ইতিমধ্যে এই অঞ্চল সম্পূৰ্ণভাৱে জোকাৰি গৈছে বা এই অঞ্চলত এক শংকিত অৱস্থাৰ সৃষ্টি হৈছে। আৰু এনেদৰেই ইতিমধ্যে গোৱালপাৰা জিলাৰ যি উচ্চপদস্থ আৰক্ষী বিষয়াসকল আছে, এই বিষয়াসকলে আহি পেলাই ইতিমধ্যে তদন্ত কৰি থকা আমি দেখিবলৈ পাইছোঁ।